বৰপেটা লোকসভা সমষ্টিত কংগ্ৰেছ দলৰ বিশাল নিৰ্বাচনী সভা হেলিকপ্টাৰেৰে নিৰ্বাচনী প্ৰচাৰ চলাই নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক নাজিম জাবেদ, সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন সিকদাৰ, বৰপেটা সমষ্টিৰ বিধায়ক আব্দুৰ ৰহিম আহমেদে সৰভোগৰ বগৰীগুৰিত হেলিকপ্টাৰেৰে সভা অনুষ্ঠিত কৰে কংগ্ৰেছৰ বিশাল নিৰ্বাচনী সভা। কংগ্ৰেছ দলৰ বাঘাবাগ নেতাসকলে উপস্থিত হৈ বৰপেটা লোকসভা সমষ্টিৰ নিৰ্বাচনী সভা অনুষ্ঠিত কৰি নিৰ্বাচনী প্ৰচাৰ চলায়। প্ৰায় 20,000 মানুহ উপস্থিত আছিল বুলি দিব্যায়নে জানিবলৈ দিয়ে। বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থী দিব্যায়নে নিৰ্বাচনী সভা সামৰি সৰভোগত উপস্থিত হৈ বিজেপি চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰে। বৰপেটা লোকসভাৰ প্ৰাৰ্থী দিব্যায়নে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মাতৃৰ ওচৰত সেৱা লোৱাক বিতৰ্কত পৰিণত হৈছে আৰু এই বিষয়লৈ বিতৰ্কিত যোৱাৰ কোনো প্ৰয়োজন নাই। এইবাৰ সমষ্টিবাসী ৰাইজে কংগ্ৰেছ দলক আশীৰ্বাদ দিছে আৰু নিশ্চিতভাৱে দিব্যায়নে জয়লাভ কৰিব বুলি জানিবলৈ দিয়ে। সকলোকে শত নমস্কাৰ জনাইছো। ৰিমোট এৰিয়া বুলি ক'লেও ভুল নহ'ব। এই এলেকাত আমি আহিছোঁ। আমাৰ সকলো বয়োজ্যেষ্ঠ ব্যক্তিসকলৰ পৰা আৰম্ভ কৰি যুৱচাম সকলো ওলাই আহিছে আৰু একেমুখে আমাৰ প্ৰাৰ্থী দিব্যায়ন ডাঙৰীয়াক সকলোৱে আশীৰ্বাদ দিছে। বৰপেটা লোকসভাতো আমি ভাল ধৰণে জয়যুক্ত হ'ম নিশ্চিতভাৱে, গেৰাণ্টি। কাৰণ আপোনালোকে একেবাৰে শুৱালকুছিৰ পৰা আৰম্ভ কৰি যদি আপোনালোকে বঙাইগাঁৱলৈ খবৰ লয়, সকলো ভোটকেন্দ্ৰতে দিব্যায়ন ডাঙৰীয়াৰ ভোট আছে। সকলো ভোটকেন্দ্ৰতে আমাৰ কৰ্মকৰ্তাসকল আছে আৰু সকলো ৰাইজে ইতিমধ্যে কংগ্ৰেছ দলৰ প্ৰাৰ্থীক ভোট দিব বুলি আমাৰ কৰ্মকৰ্তাসকল আমাৰ নেতৃবৰ্গক জনাইছে। চাওক, আমিতো নিৰ্বাচন হোৱাৰ পিছত যি ধৰণে খবৰ আহিছে 5টাই লাভ কৰিব লাগে। নিৰ্বাচনৰ পিছত যি ধৰণে সাধাৰণ ৰাইজৰে হওক বা সাংবাদিক বন্ধুসকলৰ পৰাও যি ধৰণে খবৰ লাভ কৰিছোঁ, আমাৰ কৰ্মকৰ্তাসকলে ভোটকেন্দ্ৰত থাকি যি হিচাপ দিছে আমি 5টাই লাভ কৰিব লাগে। আমি আশাবাদী। ৰাজস্থান আৰু উত্তৰ প্ৰদেশত এটা দৃশ্যমান হৈছে যে ভোট পাৰ্চেণ্টেজ কম হৈছে 58%। গতিকে এইটো কি ইংগিত বহন? এইটোতো বিজেপিৰ পতন ইংগিত। আপুনি ইতিহাসত চাব, আপুনি খুব ভাল প্ৰশ্ন কৰিছে, মই ভাল পাইছোঁ যে উত্তৰ প্ৰদেশত যি চৰকাৰ থাকে আৰু সেই চৰকাৰৰ দিনত যদি ভোট পুলিং পাৰ্চেণ্টেজটো কম হয়, সেই চৰকাৰৰ পতন হয়। উত্তৰ প্ৰদেশত বিজেপি চৰকাৰ, গতিকে বিজেপিৰ পতনৰ যিটো আগজাননী উত্তৰ প্ৰদেশৰ পৰা আৰম্ভ হৈছে। বৰপেটাত দিব্যায়ন ডাঙৰীয়া আমাৰ কংগ্ৰেছ দলৰ তৃণমূল পৰ্যায়ৰ পৰা গৈ ৰাজ্যিক সেৱা দলৰ মুখ্য দায়িত্বত আছে। একেবাৰে গ্ৰাছ লেভেলৰ এজন ৱৰ্কাৰ আৰু গ্ৰাছ লেভেলৰ তৃণমূল পৰ্যায়ৰ এজন ৱৰ্কাৰ যিজনৰ ফেমিলি বেকগ্ৰাউণ্ডত কোনো মন্ত্ৰী MLA নাই, তাৰপিছতো যেতিয়া দলে তেওঁক প্ৰাৰ্থিত্ব দিয়ে তেতিয়া তৃণমূল পৰ্যায়ৰ লাখ লাখ কৰ্মকৰ্তাসকল উৎসাহিত হয়, ভাল পায়। দিব্যায়ন ডাঙৰীয়া গ্ৰাছ লেভেলৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ মনৰ প্ৰাৰ্থী। গতিকে আমি এইকেইদিন ঘূৰা-ঘূৰি কৰি আছোঁ, আপোনালোকে দেখিছে। তৃতীয় পৰ্যায়তে নিৰ্বাচন আছে। তথাপি আজিৰ তাৰিখত আপোনালোকক স্পষ্টভাৱে কওঁ যে ফণীভূষণ চৌধুৰী দিব্যায়ন ডাঙৰীয়াতকৈ বহু কম ভোট পাব। আমি বিজেপি দলক বৰপেটা লোকসভাত কেইবা লাখ ভোটত পৰাজয় বৰণ কৰাম। কিমান ভোট পাব বুলি আশা কৰিছে বা বিৰোধী কোন থাকিব? চাওক, এতিয়ালৈকেতো আমি আশা কৰিছোঁ কমচে কম ইয়াতে 15-16 লাখ ভোট ফুল হ'ব। গতিকে 15-16 লাখ ভোট ফুল হোৱাৰ লগে লগে আমিতো ইয়াতে 50% ওপৰত ভোট আমি ইয়াতে লাভ কৰিম যি ধৰণে হৈছে। কাৰণ আপোনালোকে দেখিছে কি কাৰণে পাম। মই সংক্ষেপে আপোনালোকক কেইবাটাও কথা ক'ব বিচাৰিছোঁ। বিদেশী খেদিম বুলি কৈ AJP BJPয়ে মিলি বিদেশী আনাৰ আইন পাছ কৰিলে, কা আন্দোলন আনিলে। বছৰি 2 কোটি চাকৰি দিম বুলি কোৱা মোদী ডাঙৰীয়াই 2 কোটি চাকৰিতো দূৰৰ কথা 2000কো চাকৰি দিব নোৱাৰিলে। কৃষকৰ আয় দুগুণ কৰিম বুলি কোৱা বিজেপি দলে কেন্দ্ৰত চৰকাৰ, ৰাজ্য চৰকাৰ কৃষকৰ কোনো আয় দুগুণ কৰিব নোৱাৰিলে। 23 লাখ নিবনুৱাক কৰ্মসংস্থাপন দিব বুলি হিমন্ত বিশ্ব শৰ্মাই কৈছিল। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 23 লাখটো দূৰৰ কথা, খালী পদবিলাক তেওঁলোকে পূৰণ কৰিবই পৰা নাই। 23 লাখ দূৰৰ কথা, খালী পদ পূৰণ কৰিব পৰা নাই। এতিয়া 32 লাখৰ ওপৰত নিবনুৱা যুৱক যুৱতী আছে। আপুনি যেনেকৈ যায়, যি ধৰণে কয়, বিজেপিয়ে যোৱা নিৰ্বাচনত যিসমূহ প্ৰতিশ্ৰুতি দিছিল, অসম গণ পৰিষদে যিসমূহ প্ৰতিশ্ৰুতি দিছিল, কোনো প্ৰতিশ্ৰুতি তেওঁলোকে ৰক্ষা কৰিব পৰা নাই। পৰিৱেশটো কেনেকুৱা বৰপেটা লোকসভা সমষ্টিৰ প্ৰত্যেকটো সমষ্টিত 10টা সমষ্টিত আপোনালোকে ভালদৰে জানে, কাৰণ একেবাৰে তলৰ খবৰবিলাকো আপোনালোকে জানে। গতিকে ৰাইজে আশীৰ্বাদ দিছে, সকলো জাতি জনগোষ্ঠীয়ে আশীৰ্বাদ দিছে। মানসিকভাৱে শক্তিবন্ত হৈছোঁ ৰাইজৰ আশীৰ্বাদেৰে আৰু এই সংবিধান ৰক্ষা কৰাৰ যুঁজত
ৰাইজৰ যি আশা সেই আশা পৰিপূৰ্ণ কৰাৰ বাবে নিৰৱচ্ছিন্নভাৱে লাগি গৈছোঁ, যুদ্ধ কৰি গৈছোঁ আৰু ৰাইজে আগুৱাই দি আছে। গতিকে মানসিকভাৱে যথেষ্ট শক্তিবন্ত হৈছোঁ। মূল যুঁজ মই সদায় এটা কথাই কৈ থাকিম এই কথাটোত, গণতান্ত্ৰিক ব্যৱস্থাত ৰাইজ হ'ল ৰজা আৰু ৰাইজে নিৰ্ধাৰণ কৰিব কাৰ লগত যুঁজ হ'ব নে কাৰো লগত যুঁজেই নহয়। কাৰণ শোষণেৰে শাসন কৰি আছে আৰু জাতীয়তাবোধৰ আৱেগৰ কথা কৈ পেলাই নাগপুৰৰ নাগপাশত বন্দী হৈ পেলাই জাতীয়তাবোধটোক জলাঞ্জলি দি কেনেধৰণে শোষণৰ শাসন কৰি আছে এই কথাবিলাক ৰাইজে দেখি আছে। গতিকে ৰাইজে কাৰোবাক প্ৰতিদ্বন্দ্বিতাত ৰাখে নে প্ৰতিদ্বন্দ্বিতাত নাৰাখে সেইটো ৰাইজে নিৰ্ধাৰণ কৰিব। কিন্তু ৰাইজে আশীৰ্বাদ দি কৈছে যে ডেকা শক্তি এইবাৰ সংসদলৈ যোৱা, বহু ভোটত তোমাক আগুৱাই লৈ যাম। গতিকে এইটো ৰাইজে এনেধৰণে আশীৰ্বাদ দিছে। কিন্তু বিজেপিয়ে ক'ব খুজিছে যে কংগ্ৰেছ বা দিগবায়ন কোনো ধৰণৰ মানে ফেক্টৰতে নাথাকিব, লাইনতে নাথাকিব। কেনেকুৱা তেওঁলোকৰ নিচিনা ইমান ডাঙৰ ডাঙৰ ধৃষ্টতা, এনেধৰণে ডাঙৰ ডাঙৰ কথা কিয় নকওঁ জানে? ভোট কোনে দিব? ৰাইজে দিব। ৰাইজৰ অন্তৰাত্মাত কি একুৰা জুই জ্বলি আছে এই নেতাসকলে জানে নেকি? তেওঁলোকে ৰাইজৰ কান্ধত উঠি পেলাই মূৰত যদি তাণ্ডৱ নাচিব খোজে আৰু ৰাইজক তুচ্ছ তাচ্ছিল্য কৰি পেলাই তেওঁলোকেই ডাঙৰ মানুহ হোৱাৰ নিচিনা কথা ক'ব খোজে। গতিকে গণতান্ত্ৰিক ব্যৱস্থাত আকৌ কৈছোঁ ৰাইজ হ'ল ৰজা, ৰাইজেহে নিৰ্ধাৰণ কৰিব কোন কিমান ভোটত আগবাঢ়িব। তেওঁলোকে নিৰ্ধাৰণ কৰিব নেকি? তেওঁলোকে শীততাপ নিয়ন্ত্ৰিত কোঠাত বহি ৰাইজে নিৰ্বাচিত কৰি পঠাই দিছিল। শীততাপ নিয়ন্ত্ৰিত কোঠাত বহি প্ৰত্যেকটো দিনে ৰাইজক শোষণ কৰিছে আৰু শোষণ কৰি থকা এই ৰাইজে তেওঁলোকক কি আকৌ আগবঢ়াই দিব? গতিকে ইয়াৰ উত্তৰ ৰাইজে দিব। হৰভোগৰ পৰা ৰমেশ তালুকদাৰৰ ৰিপৰ্ট, নিউজ 8 আছাম।